कितनी है মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ মাজত সকলোকে এটা হাত চাপৰি দেখাই আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত হৈছেহি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া সন্মানীয় জ্যেষ্ঠ মন্ত্ৰীসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি মই সকলোকে এটা হাত চাপৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃবৃন্দক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ ভাৰত মাতাৰ ফটোৰ সন্মুখত মই পুষ্পাঞ্জলি অৰ্জনৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সন্মানীয় জ্যেষ্ঠ মন্ত্ৰীসকল পবিত্ৰ মাৰ্গেৰিটাকে ধৰি মই সকলোকে অনুৰোধ জনাইছোঁ আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া মাননীয় ভৱেশ কলিতা ডাঙৰীয়া ৰঞ্জিত দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই সকলোকে মই তেখেতসকলক সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ভাৰত মাতা কি বন্দে এইটো কৰি পেলাই এইখিনি মনত ৰাখিব দেই এতিয়া আমাৰ ওচৰ ভট্টৰে ৰাসায়নিক ৰেখাব তেওঁলোকে দিলীপ দাক দিব আপুনি আহি যাব দিলীপ দাক দিওঁতে আপুনি আহিব মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যিক নেতৃবৃন্দক ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ভাৰত ৰত্ন বি আৰ আম্বেদকাৰৰ প্ৰতিছবিৰ সন্মুখতো পুষ্পাঞ্জলি অৰ্জনৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া প্ৰাক্তন ৰাজ্যিক সভাপতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া মাননীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া ৰাষ্ট্ৰীয় সাংসদ মাননীয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া তথা আমাৰ মাননীয় সাংগঠনিক সাধাৰণ সম্পাদক মই ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াক মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ খানা খাইছে কিয় অৰ্গেনাইজিং স্পেচটো হেৰি হ'লে চবকে বাদ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া মাননীয় ৰাজ্যিক সভাপতি মহোদয় মাননীয় হৰীশ দ্বিবেদী ডাঙৰীয়া মাননীয় ৰাজু ডাঙৰীয়াক মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই সকলো নেতৃবৃন্দ মই সকলো কাৰ্যকৰ্তাক থিয় হৈ হাত চাপৰিৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ নেতৃবৃন্দক মই আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ ঐতিহ্যমণ্ডিত আৰু অসমৰ বৌদ্ধিক ৰাজনৈতিক চেতনাৰ কেন্দ্ৰবিন্দু যোৰহাটত আমাৰ যি ৰাজ্যিক বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত হৈছে এইটো দ্বিতীয় সত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়াকে ধৰি পেলাই সন্মানীয় নেতৃবৃন্দ মঞ্চত উপস্থিত আছে মই সভাৰ যিসকল অপেক্ষিত মই পুনৰাই এবাৰ কৈছোঁ সন্মানীয় জিলা সভাপতি সন্মানীয় জিলা প্ৰভাৰী সহপ্ৰভাৰী সন্মানীয় ৰাজ্যিক বিষয়ববীয়া তথা সন্মানীয় সাংসদ আৰু বিধায়কসকলৰ বাহিৰে যিসকল সভাত অপেক্ষিত নহয় তেওঁলোকক মই সভাগৃহৰ বাহিৰত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি সভাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব আগবাঢ়িছোঁ
আমাৰ মাজত উপস্থিত থকা অসমৰ সন্মানীয় স্বপ্নদ্ৰষ্ট মুখ্যমন্ত্ৰী আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সকলোকে এটা হাত চাপৰে সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি জনাবৰ অনুৰোধ জনাইছোঁ। ভাৰত মাতা কি। আমাৰ মাজত উপস্থিত আছে সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী, সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন ৰাজ্যিক সভাপতি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আদৰণি জনাবৰ বাবে আমাৰ সন্মানীয় ৰাজ্যিক উপসভাপতি অশোক ভট্টৰায় ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সকলোকে এটা হাত চাপৰ সৈতে মাননীয় সোণোৱাল ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে কেন্দ্ৰীয় চৰকাৰৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী, আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। মই মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাবৰ বাবে ৰাজ্যিক উপসভানেত্ৰী ৰেখাৰাণী দাসবড়ো বাইদেউক অনুৰোধ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ ব্যৱস্থাপনাত খুব সুন্দৰকৈ এই ৰাজ্যিক বৰ্ধিত বিষয়ববীয়া সভাখন অনুষ্ঠিত কৰা হৈছে। মই এই আপাহতে মাননীয় জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়াক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন পৰম্পৰাগত গামোচাৰে আদৰণি জনাবৰ বাবে যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এখন পৰম্পৰাগত গামোচাৰে আদৰণি জনাবৰ বাবে এখন কিতাপেৰে আদৰণি জনাবৰ বাবে মই সন্মানীয় প্ৰভাৰী পংকজ বৰবৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো এখন পৰম্পৰাগত গামোচাৰে আদৰণি জনাবৰ বাবে দেউৰী গামোচাৰে মই জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এখন কিতাপেৰে আদৰণি জনাবৰ বাবে জিলা প্ৰভাৰী পংকজ বৰবৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকো এখন পৰম্পৰাগত দেউৰী গামোচা তথা এটা কিতাপৰ টোপোলাতে আদৰণি জনাবৰ বাবে শান্তনু পূজাৰী আৰু পংকজ বৰবৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি সকলোৱে গম পাওঁ আৰু আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখ কাৰ্যকৰ্তাৰ কাৰণে আমাৰ কাৰণে এটা গৌৰৱৰ ক্ষণ যে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই এইবাৰ সাংসদ ৰত্ন বঁটাৰ বাবে তেখেত মনোনীত হৈছে। এজন সাধাৰণ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাৰ পৰা গৈ আজি এইটো পৰ্যায়ত উপনীত হৈছে। আমাৰ সমূহ কাৰ্যকৰ্তাৰ বাবে এইটো এটা গৌৰৱৰ ক্ষণ। মই মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক এখন গামোচা আৰু এখন শৰাইৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ সমূহৰ হৈ আদৰণি জনাবৰ বাবে সন্মানীয় ৰাজ্যিক উপসভাপতি শ্ৰীযুত অশোক ভট্টৰায় ডাঙৰীয়া আৰু ৰেখাৰাণী দাসবড়ো ডাঙৰীয়ানীক অনুৰোধ জনাইছোঁ। সকলোকে এটা হাত চাপৰিৰ সৈতে মাননীয় ৰাজ্যিক সভাপতিক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে এটা হাত চাপৰিৰ সৈতে জয় ভাৰত মাতা কি। আমাৰ এতিয়া সাংগঠনিক সত্ৰ আৰম্ভ হ'ব। মাননীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াই আগন্তুক বিভিন্ন সাংগঠনিক বিষয়ত খুব গুৰুত্বপূৰ্ণ বক্তব্য ৰাখিব। সন্মানীয় সংবাদ মাধ্যমৰ সমূহ প্ৰতিনিধিলৈ মই শ্ৰদ্ধা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু সম্পূৰ্ণৰূপে আমাৰ এইটো সাংগঠনিক বিষয়, মই সমূহ সংবাদ মাধ্যমৰ সন্মানীয় আৰু শ্ৰদ্ধেয় প্ৰতিনিধিক মই সভাগৃহৰ ভিতৰত মই আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সভাগৃহৰ বাহিৰত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সংবাদ মাধ্যমৰ সমূহ প্ৰতিনিধিক আমাৰ এটা সাংগঠনিক সত্ৰ আৰম্ভ হ'ব। সভাগৃহৰ বাহিৰত তেওঁলোকৰ আসন নিৰ্দিষ্ট আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।